নমস্কাৰ চাইনোফাইটছ। আজি আপোনালোকক এটা বহুত ইম্পৰ্টেণ্ট বস্তুৰ বিষয়ে জনাম। সেইটো হৈছে যে ডগৰ ভেকচিনেশ্যন। ডগৰ ভেকচিনেশ্যনটো এটা বহুত ইম্পৰ্টেণ্ট বস্তু হয়, কাৰণ মেক্সিমাম 6 মান্থৰ তলৰ 80% কুকুৰ ভেকচিনেশ্যনৰ কাৰণেই মৰে। সেইকাৰণে ডগৰ ভেকচিনেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় ডগৰ কাৰণে। সেইকাৰণে ডগৰ ভেকচিনেশ্যন কেতিয়া কৰাব লাগে, কেনেকৈ কৰাব লাগে, গোটেইখিনি বিষয়ে আজি ভালকৈ জনাম। সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাব। আৰু তাৰ আগতে আমাৰ তাত ষ্টকত থকা পাপিকেইটা আপোনালোকক দেখাই ল'ব ওলাইছোঁ। যদি আপোনালোকক লাগে, স্ক্ৰীণত নাম্বাৰটো দিয়া হৈ আছে, সেইটো নাম্বাৰত কল কৰিলে পাই যাব। অল অভাৰ নৰ্থ ইষ্ট ডেলিভাৰী এভেইলেবল হ'ব। ডগৰ ভেকচিনেশ্যনৰ ওপৰত বহুতৰ ভুল ধাৰণা এটা আছে। কিছুমানে এটা ভেকচিন দি পেলাই থৈ দিয়ে, কিছুমানে 3 মাহৰ পাছত দিয়ে। বহুতে কয় যে 3 মাহৰ পাছতহে ভেকচিন দিব লাগে। একচুৱেলি তেনেকুৱা নহয়। আৰু কিছুমানে এটা ভেকচিন দিয়ে, তাৰপিছত ডেট পাহৰি যায়, তাৰপাছত একদম 2 মাহৰ পাছত আকৌ এটা ভেকচিন দিয়ে। এনেকৈও আপোনাৰ ভেকচিন দিলে কাম নাহে। আৰু কিছুমানে কি কৰে, আপোনালোকে যেতিয়া ভেকচিন দিব যাব, এখন ভাল ক্লিনিকত যাব, নহ'লে এটা এক্সপিৰিয়েঞ্চ থকা বিদাৰৰ ওচৰৰ পৰা ভেকচিন ল'বগৈ। কিহৰ কাৰণে? ভেকচিনটো যদি নৰ্মেল টেম্পাৰেচাৰত ৰখা যায়, বেয়া হৈ যাব। তাক এটা নিৰ্দিষ্ট টেম্পাৰেচাৰত ৰাখিব লাগে। আৰু কেতিয়াবা কিছুমানে কি কৰে, দোকানৰ পৰা কিনি ঘৰত মাৰিম বুলি লৈ আহে। আৰু ঘৰত মাৰিব আহোঁতে কি হয়, আহোঁতে যদি আইচ পেকত নানে, সি নৰ্মেল টেম্পাৰেচাৰত আহে, ভেকচিনটো বেয়া হৈ যায়। আৰু ভেকচিনটো বেয়া হ'লে গম পোৱা নাযায় যে ভেকচিনটো কালাৰ চেঞ্জ নহয় যে বেয়া হৈ যাব, বা কুকুৰটো এনেকুৱা ক্ষতি নহয়। ভেকচিনটো বেয়া হৈ যোৱাৰ পিছত মাৰি দিলেও কিন্তু তাৰ কাম নকৰে। সেইকাৰণে সদায় ভেকচিনটো আপোনালোকে যদি ঘৰলৈও লৈ আহে, এটা নৰ্মেল টেম্পাৰেচাৰত আইচ পেকত ভৰাই লৈ আহিব। আৰু য'ত আপোনালোকে বেলেগত যদি দিবলৈ যায়, সেইটো আপোনালোকে খবৰ লৈ ল'ব, তাত সুধি ল'ব যে ই ফ্ৰিজত আছেনে নাই। এইখিনি একদম ইম্পৰ্টেণ্ট বস্তু হয়, এইখিনি সদায় জানি ল'ব লাগে। আৰু তাৰ বহুতে কি কৰে, এটা ভেকচিন দিয়ে, ৰেবিজৰ এটা দিয়ে, আৰু তাৰ ভাইৰাছৰ কাৰণে যোনটো DHPPI ভেকচিন, এটা ভেকচিন দিয়ে, তাৰপিছত আৰু ভেকচিন নিদিয়ে। তো সেনেকৈ ভেকচিনে কাম নকৰে। ভেকচিনৰ বুষ্টাৰ ড'জটো বহুত ইম্পৰ্টেণ্ট হয়। সেইকাৰণে গোটেইখিনি আপোনালোকে মই কেনেকৈ কেতিয়াৰ পৰা ভেকচিন দিব লাগে, কেতিয়া দিব লাগে, গোটেইখিনি ক'ম। আৰু সৰু পোৱালীৰ ক্ষেত্ৰত সদায় ভেকচিন দিয়াৰ আগত ডিৱাৰ্মিং কৰি লোৱাটো বহুত দৰকাৰী হয়। আৰু ডিৱাৰ্মিং কেতিয়া কৰিব লাগে মোৰ আগৰ ভিডিঅ'ত আছে, আৰু ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম, চাই ল'ব। ভেকচিন ডিৱাৰ্মিং কেতিয়া কৰাব লাগে। আৰু ভেকচিন দিয়াৰ আগত ডিৱাৰ্মিংটো কৰাই ল'ব লাগে। যদি পেটত বহুত বেছি পেলু থাকে, তেতিয়াও কেতিয়াবা ভেকচিনটো মিছ মৰাৰ চান্স থাকে। সেইকাৰণে ভেকচিন দিয়াৰ 2-3 দিন আগত বা 1 উইকৰ আগত আপোনালোকে ডিৱাৰ্মিংটো কৰাই ল'ব। আৰু মেইনলি আমি ভেকচিন কুকুৰৰ কিছুমান ভাইৰাছ থাকে, যেনেকৈ পাৰ্ভ হ'ল, ডিষ্টেম্পাৰ হ'ল, এনেকৈ 6-7টা ভাইৰাছ থাকে। যোনকেইটা ভাইৰাছ হ'লে কুকুৰটো বাচি থকা চান্স পোৱালিটো বহুত কম থাকে, আৰু ডাঙৰ হ'লেও বাচে কেতিয়াবা, আৰু কেতিয়াবা মৰিও যায়। সেইকাৰণে এইবিলাকৰ কাৰণে ভেকচিনটো দিবই লাগে। ভেকচিন আপোনাৰ 2টা থাকে, এটা হ'ল DHPPI, সেইটো 7-in-1 বুলিও কয়, 8-in-1 বুলিও কয়, 9-in-1 আছে, বেলেগ কোম্পেনীৰ আছে। সেইটো হ'ল কুকুৰটোৰ ভাইৰাছ নহ'বলৈ। যেনেকৈ আমাৰ মানুহক ভেকচিন দিয়া যায়, সৰু বাচ্চাক পলিঅ' মেডিচিন খোৱা যায়, সেনেকুৱা ধৰণৰ এইটো ভেকচিন হয়। কাৰণ কিয়, যোনকেইটা ভাইৰাছ, সেইকেইটা হ'লে সৰু বাচ্চা নাবাচে, ডাঙৰ বাচিলেও ট্ৰিটমেণ্টত বহুত টকা খৰচা যায়। কিন্তু ভেকচিনকেইটা যদি আপোনালোকে কৰাই ৰাখে, সিমান টকা খৰচা নহয়। সেইকাৰণে কুকুৰ এটা লোৱাটো ডাঙৰ কথা নহয়, কুকুৰটোক জীয়াই ৰখাটো বহুত ডাঙৰ কথা। সেইকাৰণে ভেকচিনখিনি আপোনালোকে টাইমত দিব লাগে। প্ৰথম আপোনালোকে দিব লাগে যোনটো DHPPI বুলি কয়, সেইটো 7-in-1 থাকে, 9-in-1 থাকে, যোনটোৱে দি আপোনালোকে দিব পাৰিব। মেইনলি আমাৰ ইয়াতে মেক্সিমাম কুকুৰৰ ভাইৰাছটো লাগে, এটা হ'ল ডিষ্টেম্পাৰ আৰু এটা হ'ল পাৰ্ভ। এইকেইটাৰ কাৰণে ভেকচিনটো বহুত দৰকাৰী।
তো আপোনালোকে প্ৰথম ফাৰ্ষ্ট ভেকচিনটো ফাৰ্ষ্ট ড'জটো সিহঁতক 40ৰ পৰা 45 দিনৰ ভিতৰত লগাব পাৰিব। এইটো আপোনালোকে সেই DHPPI 7-in-1 6-in-1 যি লগায় সেইটো লগাব। বহুতকেইটা কোম্পানী আছে, নভিভেকৰ আছে, ইণ্টাছৰ আছে, কেনিশ্বট বুলি কয়, তাৰপিছতে আপোনাৰ মেগাভেক বুলি এটা আছে। তো আপোনালোকে যোনটোৱে লগায় আপোনালোকৰ ডক্টৰক সুধি ল'ব, ডক্টৰে যোনটো ৰিকমেণ্ড কৰে সেইটো ভেকচিনে লগাই দিব। প্ৰথম ভেকচিনটো লগোৱাৰ 40ৰ পৰা 45 দিনৰ ভিতৰত ফাৰ্ষ্ট ভেকচিনটো লগাব আৰু একদম তাৰ 21 দিনৰ পাছত তাৰ ছেকেণ্ড বুষ্টাৰটো লগাব। সেই ভেকচিনটো বুষ্টাৰটো লগাব লাগে। কেতিয়াবা কিছুমানে কি কয় এটা দিলে পাহৰি গ'ল, 2 মাহত 45 দিনৰ পাছত আকৌ মাৰিছে, এনেকৈ নহ'ব। প্ৰথম লগোৱাৰ পৰা পূৰা 21 দিনৰ পাছত এদিন আগ পিছলৈ ডাঙৰ কথা নহয়, কিন্তু 3-4 দিন বা এসপ্তাহ গেপ হ'লে সেইটোৱে কাম নকৰিব। সেইকাৰণে প্ৰথম ড'জটো মাৰাৰ 21 দিনৰ পাছত তাৰ বুষ্টাৰ ড'জটো মাৰিব লাগিব। আৰু আপোনালোকক ডক্টৰক ক'লে তেখেতসকলে ধুনীয়াকৈ আপোনালোকক এখন ভেকচিন বুক বনাই দিব আৰু তেখেতসকলে চাৰ্টটো বনাই দিব। সেইটো হিচাপত আপোনালোকে লৈ যাব, তাৰ বুষ্টাৰ ড'জটো মাৰি ল'ব। এইটো মেইনলি যোনটো এইকেইটা মই আপোনালোকক দেখাই দিছোঁ, এইটো হৈছে আপোনাৰ নভিভেকৰ ভেকচিন হয়, এইটো হ'ল কেনিশ্বট আৰু এইটো হ'ল মেগাভেকৰ। যিয়ে নলগায় আপোনালোকে সেইটো লগাই লৈ পেলাই 21 দিনৰ পাছত বুষ্টাৰটো লগাই ল'ব। তাৰ পাছত আপোনালোকে তাৰ 15-20 দিনৰ পাছত তাৰ কাৰণে ৰেবিজৰ ভেকচিনটো দিব লাগিব। আৰু বহুতে কি কৰে যে ৰেবিজৰ ভেকচিনেই হওক কি 3 মাহৰ পাছতহে দিব লাগে, সেনেকুৱা নহয়। কুকুৰৰ মুখত মানে যোনটো ৰেবিজ ভাইৰাছটো, ৰেবিজৰ যোনটো এই ভাইৰাছ সেইটো তাৰ লালটিত 3 মাহৰ পাছৰ পৰাহে আহে, পোৱালিতে নাহে। সেইকাৰণে আপোনালোকে 3 মাহৰ আগত এটা ড'জ লগাই ল'ব, তাৰ 21 দিনৰ পাছত তাৰ ৰেবিজৰ বুষ্টাৰটো মাৰিব। ৰেবিজৰ বহুতকেইটা পায়, তাৰে মই এটা দেখাই দিছোঁ, এইটো ৰক্সৰাপ বুলি কয়। এইটো এটা ৰেবিজৰ ভেকচিন হয়। এইটো আপোনালোকে নভিভেক বা এইটো DHPPI বুষ্টাৰ মাৰাৰ 15-20 দিনৰ পাছত ইয়াৰ যোনটো এণ্টি ৰেবিজ ভেকচিন হয় সেইটো মাৰিব। তাৰ আৰু 21 দিনৰ পাছত তাৰ বুষ্টাৰটো মাৰিব। এইকেইটা ভেকচিন মৰাৰ পাছত আপোনালোকে এবছৰলৈ মাৰিব নালাগে, আৰু এবছৰৰ মূৰে মূৰে তেতিয়া DHPPI ভেকচিন এটা আৰু ৰেবিজৰ কাৰণে ভেকচিন এটা যেতিয়া ফাৰ্ষ্ট ভেকচিনটো দিছিলে, যোনটো মাহত দিছিলে, ধৰি লওক আপোনালোকে নৱেম্বৰত দিছিলে, নেক্সট ইয়েৰ আকৌ নৱেম্বৰত 2টা ভেকচিনে এটা দি দিলেই হ'ব। এনেকৈ তাৰ গোটেই লাইফটো এনেকৈ 1 বছৰ মূৰে মূৰে দি থাকিব লাগিব। আৰু ধৰি লওক আপোনালোকৰ ঘৰত এটা ডাঙৰ কুকুৰ আছে, 6 মাহত আপোনালোকে ক'ৰবাৰ পৰা আনিছে, যদি কৈছে যে ভেকচিন কৰোৱা নাই, তেতিয়াও সেই একেই কথাই প্ৰথম ভেকচিনটো দিব, তাৰ 21 দিনৰ মূৰত মানে বুষ্টাৰটো মাৰিব DHPPI, তাৰ 15-20 দিনৰ মূৰত আকৌ ৰেবিজৰ ইনজেকশ্যনটো মাৰিব, তাৰ 15-20 দিনৰ মূৰত আকৌ ৰেবিজৰ বুষ্টাৰটো 21 দিনৰ মূৰত ৰেবিজৰ বুষ্টাৰটো মাৰিব। বুষ্টাৰ নমাৰাকৈ নাৰাখিব, বুষ্টাৰকেইটা বহুত ইম্পৰ্টেণ্ট হয়। আৰু 3 মাহৰ আগৰ পৰাই মানে ভেকচিন দিব লাগে। 40 to 45 ডেজৰ ভিতৰত ফাৰ্ষ্ট ভেকচিন দিবই। কোনোবাই যদি কয় যে নাই 3 মাহৰ পাছত দিব, সেইবিলাক একদম ভুল কথা, সেইটো নুশুনিব। কাৰণ সৰু পোৱালি এটাক যদি এনেকুৱা পাৰ্ভ ভাইৰাছ লাগে বা আপোনাৰ ডিষ্টেম্পাৰ ভাইৰাছ লাগে, বচোৱাটো বহুত কষ্ট হৈ যায়, মেক্সিমাম পোৱালি মৰি যায় আৰু পোৱালিটো বহুত কষ্ট পায় বাচিলেও। সেইকাৰণে আপোনালোকে ভেকচিন মিছ নকৰিব, সদায় ভেকচিন ডেটতে টাইমত দিব। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। চাই পেলাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।